গুড নাইট এভৰিৱান। আজি মই লখিমপুৰ টাউনলৈ আহিলোঁ মোৰ লগৰ এটা ঘৰলৈ। বিশেষ এটা কাৰণত মই আজি ইয়াতে থাকিবলৈ আহিলোঁ। ইয়াতেও চাওক মই আহিছে বুলি তেওঁ ইয়াত চব্জি কাটি আছে, আলু কাটি আছে। এয়া তেওঁক চিনিয়ে পাই চাগে কিছুমানে, পবিত্ৰ মৰাণ। লগত ময়ো সহায় কৰিব বিচাৰিছোঁ। তেওঁ অকলে কি কৰিব ন, বেচেৰাই বিয়া নাই পতা। যদি ছোৱালী ভাল ছোৱালী আছে যদি কণ্টেক্ট কৰিব পাৰে। মাংস বইল কৰি থৈছোঁ। ইয়াত চাওক গাহৰি আৰু আলু ঔটেঙা আজি জুতি লৈ লওঁ আৰু দেই তাৰ হাতত। তেওঁ পূৰা ধুনীয়াকৈ বনাব পাৰি। ভিডিঅ' কৰি জনাই দিম তাকো লাষ্টত যেতিয়া হ'ব। একদম খোৱা টাইমতো ভিডিঅ' কৰি দিম আৰু বনাই থকা টাইমতো ভিডিঅ' কৰি দিম, চাই থাকিব। এই আৰু মই সহায় কৰিব বিচাৰিছোঁ। আলু কাটিবলৈ নাই নেকি? নাই, মই সহায় কৰিব বিচাৰিছিলোঁ কিন্তু কাটিবলৈ নাই। বাজিছে দেই। পিঁয়াজ ৰান্ধনি বেলেগ আৰু। তেওঁ আমি দুটা আগতেও খানা খাইছিলোঁ, কিন্তু তেওঁ ৰান্ধিছে কিন্তু দেই এতিয়াও কিন্তু ৰান্ধনি। আৰু একচুৱেলি কথা এটা ক'বলৈ পাহৰিলোঁ। যেতিয়া মই কইনা আনিব গৈছিলোঁ তেতিয়া তেওঁ কিন্তু মোৰ ৰখি আছিল। সেয়েহে মই আজি আকৌ তাৰ ৰকী ঘৰলৈ লগ কৰিব আহিলোঁ। আজি ইয়াতে থাকিম ৰাতি। এয়া আৰু এয়া গাহৰি, চাওক গাহৰি মেইন আৰু খুব এক্সপাৰ্ট। কিন্তু যদি মোৰ ৰকীৰ কাৰণে যদি উপযুক্ত ছোৱালী পাওঁ তেতিয়া আৰু কণ্টেক্ট কৰিব। তেওঁ এনেকৈ বনাই পূৰা ধুনীয়াকৈ খুৱাই দিব দেই। আৰু এয়া আমাৰ ৰকীৰ মাহী। এয়া চাওক, মই তাৰ চব্জি বনাই চাই আছোঁ আৰু উপায় নাই। এয়া ৰান্ধনি, কিন্তু উপযুক্ত ছোৱালী লাগিব দেই। তেতিয়া তেওঁ একদম পূৰা ৰান্ধিবলৈ আৰু নালাগে, দৰকাৰ নাই, তেওঁ নিজে ৰান্ধি খুৱাব। কেৰাহীটো অলপমান ৰ'ব বুলি ভাবিছোঁ দেই। হৈ যাবনে? বাৰু অঁ অলপ সিজিলেই মানে কমি যাব, হয় নাই? অঁ ঠিকে আছে। মানুহজন কিন্তু পাৰফেক্টলি কিন্তু চব্জি বনাব পাৰি। এইটোত ভাত বনাইছোঁ ইয়াত চাওক। এয়া তেনেকৈ আৰু পাকঘৰটো অলপ দেখুৱাইছোঁ। মোৰ ৰকী ঘৰৰ পাকঘৰ এয়া চাওক। আমাৰ লখিমপুৰ চিটি ৰোডৰ এই তেলিপুৰ এইফালে বেক চাইডে আছে ঘৰখন। মই দিনত অহা হ'লে ঘৰখনে দেখুৱাই দিলোঁ হয়, কিন্তু আজি মই ৰাতিত আহিছোঁ। সেয়েহে ঘৰখন দেখুৱাব পৰা নাই। ৰাতি এন্ধাৰত মানে ভালকৈ আপোনালোকে মানিব নোৱাৰিব ন ঘৰখন। চব্জি হৈছে নি? একদম 50%। 50%। এয়া বা গোন্ধটোৱে ভাল লাগিছে কিন্তু দেই, একদম বঢ়িয়া লাগিব। আৰু আজি পূৰা ইয়াতে ভালকৈ আৰু জুতি লগাই খাম আৰু। হা ভাল লাগিছে বাৰু। পানী ঢালিব লাগে নেকি? গৰম পানী ঢালিলে কিবা সিজি যায় ন ভালকৈ, খাবলৈ টেষ্টি হয়। অঁ 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 মই বনাই পোৱা নাই। মই বনাবও নাজানো। মই খাব জানো কিন্তু দেই, পূৰা খাওনত ঠিক আছোঁ কিন্তু। অঁ হ'ব, চাই থাকক ভিডিঅ'টো। আৰু আপোনালোকক দেখুৱাই আছোঁ পাছত। কি দিছে? পদুনা লগাইছে। কোনোবা খাইছেনে বাৰু পদুনা? এয়া আমি চব্জি দি খাইছোঁ আজি। কিন্তু পদুনা খাব লাগে, পেটৰ কাৰণে ভাল, লিভাৰ চাফা কৰে, হয় নাই? গোন্ধ ভাল লাগে। এইটো কি ধনিয়া? কি মান ধনিয়া? অঁ অঁ আমাৰ মিচিঙত বঙালী অৰি। অঁ 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 মজা লাগে ন? আজি খাওঁ লাগি গৈছে আৰু দেই। কিন্তু মোৰ এতিয়া চব্জি দেখি মই এতিয়া পূৰা মানে ভোক লাগি গৈছে। এতিয়া অতি সোনকালে মানে খাবলৈ দিব লাগিব দেই। চব্জিটো কেনেকুৱা লাগে মই টেষ্ট কৰি চাওঁ দেই। একদম পূৰা মোক টেষ্ট কৰিব দিছে ফাৰ্ষ্ট টাইম। এয়া চাওক, বঢ়িয়া লাগিছে কিয়, টেষ্টি আছে দেই পূৰা আৰু মজা। আমি ভাত খাব লৈছোঁ এতিয়া। এয়া দুটাই ভাত খাব লৈছোঁ। এয়া চাওক, কিন্তু কি কৰিবা, মই কৈ আছোঁ নহয় তেওঁক ছোৱালী এজনী প্ৰয়োজন। এয়া আমি কাৰণ কেলে বাৰে কৈছোঁ, কেলে তাৰ ৰন্ধা মেলাটো মই একদম মানে আহিব নোৱাৰা হৈছোঁ আৰু।
এতিয়া সোনকালে বিয়াটো পাতক উপায় নাই। আৰু বাকী কেলে এতিয়া আমি তালিতে এতিয়া চব্জিটো দি লৈছোঁ কাৰণ কেলে তেওঁ আকৌ বাচন ধোৱা মানুহ নাই ন, ছোৱালী বিয়া পাতি নপতা মানুহ তেনেকৈতো চলিব লাগিব, সেইটো কাৰণে আমি তালিতে চব চব্জি দি লৈছোঁ চাওক এয়া গাহৰি হ'ব খাই লওঁ বাই বাই গুড নাইট।